নমস্কাৰ, মই ৱাহিদুৰ আপোনালোকৰ বন্ধু। গোৱালপাৰা জিলাৰ দলগুমা অঞ্চলত অৱস্থিত মায়াবিনী ডেন্স একাডেমীত আজি স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু উক্ত অনুষ্ঠানটোত উপস্থিত থাকে আমাৰ অঞ্চলৰে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, লগতে এই মায়াবিনী ডেন্স একাডেমীৰ প্ৰশিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল উপস্থিত থাকে। জুবিন গাৰ্গ সম্পৰ্কে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে এবাৰ শুনি লওকচোন। জৰিয়তে মায়াবিনী ডেন্স একাডেমীয়ে জৰিয়তে আমি এটি আহ্বান জনাব খুজিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মানৱ সম্পদ গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ দিনটো অসম চৰকাৰে বিশেষ দিন হিচাপে প্ৰতি বছৰে পালন কৰাৰ বাবে তেখেতৰ এই মৃত্যুৰ দিনটো আমাৰ ফালৰ পৰা অসম চৰকাৰৰ বন্ধ দিন বা উদযাপন কৰিবলগীয়া যিখন তালিকা, এই তালিকাত তেখেতৰ মৃত্যুৰ দিনটো সংগীত দিৱস হিচাপে ঘোষণা কৰে আৰু সেইটো আমাৰ এই মায়াবিনী ডেন্স একাডেমীৰ তৰফৰ পৰা অনুৰোধ এটি আহ্বান জনাইছোঁ আৰু তেখেতে যেন বিবেচনা সহকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোক অসমবাসীৰ মনত প্ৰতি বছৰে তেওঁক সোঁৱৰাই থাকিব পাৰোঁ, সেই হিচাপে এই তেখেতৰ মৃত্যুৰ দিনটোক সংগীত দিৱস হিচাপে ঘোষণা কৰাৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে অনুৰোধ এতিয়া আহ্বান জনাইছোঁ। এইখিনিয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই আমাৰ আন্তৰিক মনৰ যিটো তেখেতক ৰখাৰ বাবে আমি চিন্তা কৰিছোঁ, সেই হিচাপে এইটো আগবঢ়াব। এইখিনিয়ে কৈ আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত